আমাৰ আপোন ঘৰ ডেইকেয়াৰ চেণ্টাৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈ আছে আৰু যিহেতু সকলো ছাৰহঁতে ইয়াত ফুলৰ গছ ফলৰ গছ লগাই আছে আমাৰ ছাৰে ইয়াত অকণমান কোদাল মাৰিছে যিহেতু আগতে বহুত মাৰিছে ছাৰে আৰু মই ছাৰৰ লগত চিনাকি দিম আপোনালোকক অকণমান পাছত আগতে ঘৰত খেতিয়ে কৰিছিল হয় ছাৰ গতিকে ছাৰ কলেজত পঢ়ি থাকোঁতে হয় ছাৰ আৰু ইয়াত সকলোৱে ধুনীয়াকৈ পৰিৱেশ দিৱস পালন কৰি আছে আপোন ঘৰ ডেইকেয়াৰ চেণ্টাৰ অল্ড এজ হোম আৰু খুব ভাল লাগিছে এই আমাৰ ছাৰে গছপুলি ৰুইছে অসমৰ জনপ্ৰিয় বাইক ৰাইডাৰ তেখেত আৰু আছে তেখেতৰ টীমসকলো আছে গতিকে মই তেখেতসকলকো দেখাম অকণমান পাছত গতিকে ইয়াত ছাৰে আমাৰ গছপুলি আজি পৰিৱেশ দিৱসত তেখেতে আজি উৎপাদন কৰিছে আৰু খুব ভাল লাগিছে ছাৰে যিহেতু আজি পৰিৱেশ দিৱসটো তেখেতে ইমান ধুনীয়াকৈ পালন কৰি আগুৱাই লৈ গৈছে আমাৰ আপোন ঘৰ ডেইকেয়াৰ চেণ্টাৰ বৃদ্ধা আশ্ৰম আৰু এই আশা কৰিলোঁ ছাৰে যেতিয়া আমাৰ আশ্ৰমত সদায় আহি থাকক আৰু এইজন আমাৰ এজন ছাৰ বাইক ৰাইডাৰে হয় ছাৰৰ গতিকে ছাৰৰ পৰা দুষাৰ কথা সুধিব বিচাৰোঁ আপোন ঘৰ ডেইকেয়াৰ চেণ্টাৰ আপোন ঘৰত আহি বঢ়িয়া লাগিছে বিশ্ব পৰিৱেশ দিৱসটো আজি পালন কৰি কেনে পাইছে আপোন ঘৰ বিশ্ব পৰিৱেশ খুব ভাল লাগিছে আজি সকলোখিনি আহিছে বহুত মানে হেৰিৰে ফূৰ্তি কৰি গছ গছনি ৰুইছে ভাল লাগিছে তেনেকুৱা দেখি গতিকে আমাৰ ভালেই লাগিছে আৰু ভৱিষ্যতৰ কাৰণেও এনেকৈ আৰু আহি পেলাই ইয়াতে ৰুমেই সেইখিনি গোটেই ধুনীয়াকৈ এটলিষ্ট হ'ব বুলি আশা ৰাখিছোঁ ছাৰক আমি ইমানতে ধন্যবাদ জনালোঁ আৰু আমাৰ অসমৰ জনপ্ৰিয় বাইক ৰাইডাৰ আমি ছাৰৰ পৰা দুষাৰ জানিব বিচাৰোঁ যাতে আপোন ঘৰ ডেইকেয়াৰ চেণ্টাৰ বিশ্ব পৰিৱেশ দিৱস তেখেতে পালন কৰি কেনে পাইছে ছাৰে দুষাৰ যদি কয় আমি বহুত ভাল পাম আৰু বৰ ভাল লাগিছে আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত আমি আহি পেলাই আমি 100 ৰাইডাৰ্ছ আৰু বৰচুগুৰিৰ লগত মিলি পেলাই আপোন ঘৰত আহি আমি দুটা অনুষ্ঠানে ইয়াতে বৃক্ষৰোপণ কৰিলোঁ ফল লগা গছক এনেই যিকোনো গছ যিকোনো গছেই ভাল তথাপি ফল লগা গছ বেছি ভাল আমি আম জামু কঁঠাল লেচু আৰু আমলখি ৰুলোঁ আৰু বৰ ভাল লাগিছে আকৌ ইয়াৰ পিছত আকৌ কিবা সুবিধা মিলিলে আহিম নিশ্চয় ছাৰ ধন্যবাদ ছাৰক ইমানতে আমি ধন্যবাদ জানিলোঁ আমাৰ এজন ছাৰ অসমৰ জনপ্ৰিয় বাইক ৰাইডাৰ তো আমি তেখেতৰ লগতো দুষাৰ কথা পাতি জানিব বিচাৰোঁ আপোন ঘৰ ডেইকেয়াৰ চেণ্টাৰ বিশ্ব পৰিৱেশ দিৱস তেখেতে কেনেকৈ আজি পালন কৰিলে কি পাইছে তেখেতে আনন্দ ছাৰ দুষাৰ কথা ক'লে ভাল আছিল আজি 5 জুন এইটো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বুলি পেলাই পালন কৰা হয় আৰু আজি আমি হেৰি পালোঁ যে খবৰ পালোঁ আমাৰ ইয়াতে আপোন ঘৰ বুলি পেলাই যি এটা বৃদ্ধাশ্ৰম এখন আছে গভৰ্ণমেণ্টে হেৰি কৰোঁ আৰু লগতে পোনাকুণ্ডাহঁতৰ লগত তেওঁলোকে চলাই হেৰি কৰে আমি তেওঁলোকৰ লগত চিনাকি হ'বলৈও আহিলোঁ আৰু ইয়াতে অলপমান বৃক্ষৰোপণ কৰিবও আহিলোঁ তেনেকৈ ফল মূলৰ বৃক্ষ আমৰ গছ কঁঠালৰ গছ মধুৰিআম আৰু লগতে ফুল আৰু এনেই সৰু সুৰা কিবা কিবি সেনেকুৱা হেৰি লৈ আহি পেলাই আমি আজি বৃক্ষৰোপণ কৰিলোঁ এটা জাষ্ট নিজকে সুকীয়াবৰ কাৰণে যে আমাৰ পৃথিৱীৰ বতাহ বায়ু ইমান বেয়া হ'ব ধৰিছে আজিৰ দিনত আমি কৰোণাৰ পাছতে এইটো বস্তু ফিল কৰিছোঁ যে গছ গছনি নোহোৱা হোৱাৰ কাৰণে আমাৰ বতাহৰ হেৰি হৈ গৈছে সেইকাৰণে বৃক্ষৰোপণ কৰিব লাগে মানুহে যাতে পৃথিৱীৰ যিটো এটমছফিয়াৰিক কণ্ডিশ্যন আছে সেইখিনি যাতে আমি ৰিভাইভ কৰিব পাৰোঁ সেইটো বুলি পেলাই আজি ইয়াতে আমি আহিলোঁ আমি ছাৰকো আজি ধন্যবাদ জনাইছোঁ আৰু আমাৰ আপোন ঘৰ ডেইকেয়াৰ চেণ্টাৰ সম্পাদক ছাৰৰ লগতো দুষাৰ কথা পাতোঁ আজি আমাৰ এই অনুষ্ঠানলৈ আহি যিসকল ব্যক্তি বা আমাৰ ওৱান হৰ্ণ ৰাইডাৰ্ছ গ্ৰুপৰ সমূহ সদস্যসকলে আহি যিখিনি গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত ল'লে আমি তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ ভৱিষ্যতে আশা কৰিম এই অনুষ্ঠানটো যেন তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এটা আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে মই তেওঁলোকলৈ আহ্বান জনাওঁ ধন্যবাদ দিয়ক